Hello everyone, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ডে 6 তো আনদিনৰ দৰে আজিও মই য়োগা কৰিলোঁ। আজি আপোনালোকক এটা দৃশ্য দেখাম দেই। দেখিছেনে বাৰু এই দৃশ্যটো? ইয়াত এটা ফাৰ্ম হাউচ আছে আৰু ইয়াৰ লোকসকলে যোনসকলে খেতিয়ক হয় তেওঁলোকে এটা ফাৰ্ম হাউচ এনেকৈ বনায় আৰু এওঁলোকে ইয়াতে থাকে। যিকেইদিন মানে কাম কৰে সেইকেইদিন ইয়াতে থাকে, ঘৰলৈ নাযায়। আৰু মই আনদিনৰ দৰে আজিও ডিটক্স ৱাটাৰ আলমণ্ড এইদৰে খাই আজি গ্ৰীণ টি খালোঁ। তাৰপিছত গ্ৰীণ টি খোৱাৰ পিছত মই ব্ৰেকফাষ্ট ৰেডি কৰি আজি আকৌ ক'লে স্বামীয়ে যে আজি পুৰি খাম, তো আজি পুৰি বনালোঁ। তেখেতে ক'লে আজি বোলে আমলেট এটা খাম, তো আমলেট পুৰি তেনেকৈ আৰু পনীৰ চব্জি এখন বনালোঁ, জানেনে ৰাইজ। তাৰপিছত মই ফ্ৰুটছটো ৰেগুলাৰ ৰুটিনত থাকে। দেন আজি আকৌ মই দুপৰীয়া আহাৰ মানে 2টা বজাত আহাৰ খোৱা আজি একেবাৰে চিম্পুল বনালোঁ, জানেনে। দালি খাবলৈ একেবাৰে মন নগ'ল আৰু আজি বতৰটো ঠাণ্ডা আছিলে, সেইবাবে বোলো এনেকেই খাওঁ। তো এনেকৈ পিটিকাৰে বেঙেনা ভাজি দেন চালাডৰে আজি মই দিনৰ সাজটো খালোঁ দেই। আৰু এইদৰে মই এটা ক্লিপ ৰাখিলোঁ আপোনালোকক দেখাবলৈ। ভাত খাই খোৱাৰ পিছত মই ইটো সিটোকৈ কিবাকিবি কাম কৰি অলপ জিৰণি লওঁ, কাৰণ খোৱাৰ পিছত অলপ জিৰণি ল'লে ভালো লাগে নহয় জানো গাটো। সেইবাবে মই অলপ আধা ঘণ্টাৰ কাৰণে জিৰণিটো লওঁ। তাৰপিছত আজি আকৌ বৰষুণ দিছিলে, ভাবিলোঁ অলপ এইদৰে ক্লিপ এটা ৰাখোঁ। দেন স্বামী অহাৰ পিছত চাহ খালোঁ। আজি আকৌ শনিবাৰ, সেইবাবে হনুমান মন্দিৰলৈ গ'লোঁ আৰু আজি আৰতি আছিলে, তো পণ্ডিতজীয়ে মাতি পঠিয়াইছিলে কাৰণে আজি গ'লোঁ এইদৰে। দেন আজি বাহিৰতে ডিনাৰটো কৰিলোঁ। তো ইয়াত স্বামীয়ে অৰ্ডাৰ দি আছিলে, মই অলপ ৰাখি দিলোঁ আৰু ভিডিঅ' কৰি। আজি আকৌ আমি চিজলাৰ অৰ্ডাৰ দিছিলোঁ, মেক্সিকান চিজলাৰ আৰু ষ্টাৰ্টাৰ এটা চুপ আছিলে, খাই ভাল লাগিলে। ইয়াত প্ৰথম আজি মান পচন্দত সোমাইছিলোঁ, নামটো মান পচন্দ। ইয়াত চুপ মই খাইছোঁ এনেই আপোনালোকক দেখাবৰ কাৰণে, নেহাঁহিব আকৌ দেই। চিজলাৰটো দেখিব আপোনালোকক এতিয়া দেখা। মান পচন্দ ৰেষ্টুৰেণ্টত প্ৰথমবাৰ খাইছোঁ, তো ভাল লাগিলে, টেষ্টি আছিল বহুত। আৰু আপোনালোকক এইটোৱে মই ক'ব বিচাৰোঁ, যদিহে মোৰ ভিডিঅ'টো ভাল লাগে, মিনি ব্লগটো ভাল লাগে, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ বাই, গুড নাইট, টেক কেয়াৰ।